বিহুৰ বতৰত ৰেহেনাক লগ পালোঁ বিহুৰ মানে কেনেকুৱা চলি আছে? নমস্কাৰ, বিহুৰ শুভেচ্ছা জনালোঁ। খুব ভাল লাগিছে ইয়াত থাকি। বিহু নাম এটা গাম। তোলৈ মনত পৰে গধূলি গামোচা বৈছো মই মনৰ কথা ক'বলৈ কুলি আহিবিচোন পদূলিলৈ কথা হ'বলৈ। কেতিয়া হ'ল অসমলৈ কেতিয়া হ'ল? এতিয়া আহিলোঁ, মাঘ বিহুত আহিলোঁ, এতিয়া বহাগ বিহু পালোঁ আৰু অকণ দিন পিছত গুচি যাম আৰু ইয়ালৈ। আমি দেখিছোঁ যে ছোৱালীটো আচলতে বিহু কৰ্মশালাত আপুনি অৱতীৰ্ণ কৰাইছে। মানে অসমীয়া সংস্কৃতিৰ লগত কেনেকুৱা ধৰণে খাপ খাইছে ছোৱালী? তাই লাহে লাহে শিকিছে। তাই 4জনী পি আছে পেহী ওচৰত, মানে তাই চাই থাকে আৰু লাহে লাহে শিকিছে হাতখন ভাঙিবলৈ, কঁকাল ভাঙিবলৈ। বোকাহাটত ফুৰিবলৈ আহিলে যিহেতু কেনেকুৱা বিহু মানে এনে কিবা প্ৰস্তুতি আছে নেকি? কিবা মানে প্ৰগ্ৰেম চগ্ৰেম হৈছে নেকি আচলতে? নাই, এবাৰ মই ফেমিলিৰ লগত থাকিবলৈ আহিলোঁ আৰু বহুত মানে বছৰৰ পিছত আমি বহাগ বিহু পাইছোঁ মানে অসমত। সেইটো কাৰণে ভাল লাগিছে আৰু তেতিয়া পাম লাগিছে। হ'ব।